নমস্কাৰ। আজি আপোনালোকৰ সন্মুখত এটি কবিতা আবৃত্তি কৰিম। কবিতাটোৰ শিৰোনাম বিষাদ। হিয়াখন ভাগিছে, হিয়াৰ ভগা চপৰাত পৰিছে কান্দোনৰ চকুপানী। যি চকুপানীত লুকাই আছে অজস্ৰ বিষাদ বেদনা। ভগা কলিজাৰ ফাকে ফাকে বৈ গৈছে ৰঙা তেজৰ টোপাল। লাহে লাহে মৰহি গৈছে তেজৰ টোপালবোৰ। স্তব্ধ হৈ পৰিছে কলিজাৰ নিৰ্মল শব্দবোৰ। জীৱন নদীত পানীবোৰ শুকাই গৈছে, পাৰবোৰ চিৰাল ফটা দি ফাটিছে। মুখত মিঠা হাঁহিটিৰ সলনি দেখা দিছে চাব নোৱাৰা দুখ বেদনাৰ এখনি ছবি। শৰতৰ সন্ধিয়াৰ নিৰ্মল বতাহজাকত কিবা যেন শৰতৰ সুবাসৰ বিপৰীতে আহিছে দুৰ্গন্ধ। আকাশত তৰাৰ বিপৰীতে আহিছে কলা ডাৱৰ, যিবোৰ সহ্য কৰিবলৈ বৰ কষ্টকৰ, যিবোৰ আচলতে সহিব নোৱাৰি বৈ গৈছে ভগা হিয়াইদি বিষাদৰ চকুপানী। ধন্যবাদ।